নমস্কাৰ, আপুনি চাই আছে নিউজ এড আছাম। এই মুহূৰ্তত দিবলৈছো আন এক খবৰ। পুনৰ মহানগৰীত চাঞ্চল্যকৰ ঘটনা। ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হ'ল কৰিশ্মাৰ মৃতদেহ। গুৱাহাটীৰ লাচিত নগৰৰ ভাড়াঘৰত মহিলাৰ ৰহস্যজনক মৃত্যু। আৰু গুৱাহাটীৰ বিউটি পাৰ্লাৰত কাম কৰিছিল কৰিশ্মা দাসে। ভাড়াঘৰত উদ্ধাৰ হৈছে আজাৰাৰ কৰিশ্মা দাস নামৰ এগৰাকী মহিলাৰ মৃতদেহ। শুৱালকুছিৰ মিণ্টু কলিতাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল কৰিশ্মা। আৰু পৰিয়ালৰ মতে স্বামীয়ে হত্যা কৰি চূড়ান্ত সিদ্ধান্তৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। কৰিশ্মাৰ মৃত্যুৰ A to Z এই মুহূৰ্তত নিউজ এড আছামৰ দৰ্শকসকলৰ বাবে আমি ফুল প্লেটৰ জৰিয়তে আগবঢ়াইছোঁ। গুৱাহাটীৰ লাচিত নগৰৰ ভাড়াঘৰত মহিলাৰ ৰহস্যজনক মৃত্যু। ভাড়াঘৰত উদ্ধাৰ হৈছে আজাৰাৰ কৰিশ্মা দাস নামৰ এগৰাকী মহিলাৰ। আৰু গুৱাহাটীৰ বিউটি পাৰ্লাৰত কাম কৰিছিল কৰিশ্মা দাসে। পৰিয়ালৰ অভিযোগ, স্বামীয়ে হত্যা কৰিছে কৰিশ্মা দাসক। 2 বজাতে পোহৰলৈ আহিছিল মহিলাগৰাকীৰ মৃত্যুৰ ঘটনা। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যিহেতু গুৱাহাটীৰ লাচিত নগৰৰ ভাড়াঘৰত মহিলাৰ ৰহস্যজনক মৃত্যু। আৰু ভাড়াঘৰত উদ্ধাৰ হৈছে আজাৰাৰ কৰিশ্মা দাস নামৰ এগৰাকী মহিলাৰ মৃতদেহ। আৰু গুৱাহাটীৰ বিউটি পাৰ্লাৰত কাম কৰিছিল কৰিশ্মা দাসে। আৰু এখন বিউটি পাৰ্লাৰত কাম কৰা কৰিশ্মা দাসৰ মৃতদেহ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে। আৰু এই ঘটনাক পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে স্বামীয়ে হত্যা কৰিছে কৰিশ্মা দাসক। আৰু এই ঘটনা 2 বজাতে পোহৰলৈ আহিছিল মহিলাগৰাকীৰ মৃত্যুৰ ঘটনা আজি পোহৰলৈ আহিছে। আৰু শুৱালকুছিৰ মিণ্টু কলিতাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল কৰিশ্মা। আৰু কৰিশ্মাৰ পৰিয়ালৰ মতে স্বামীয়ে হত্যা কৰি চূড়ান্ত সিদ্ধান্তৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যত পুনৰ সংগঠিত হৈছে আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। আৰু এইবাৰ গুৱাহাটীৰ লাচিত নগৰত ভাড়াঘৰত মহিলাৰ ৰহস্যজনক মৃত্যু। আৰু ভাড়াঘৰত উদ্ধাৰ কৰা হৈছে আজাৰাৰ কৰিশ্মা দাস নামৰ এগৰাকী মহিলাৰ মৃতদেহ। আৰু গুৱাহাটীৰ এখন বিউটি পাৰ্লাৰত কাম কৰিছিল কৰিশ্মা দাসে। আৰু পৰিয়ালৰ অভিযোগ যে স্বামীয়ে হত্যা কৰিছে কৰিশ্মা দাসক। আৰু 2 বজাতে পোহৰলৈ আহিছে মহিলাগৰাকীৰ মৃত্যুৰ ঘটনা। আৰু কৰিশ্মা দাস শুৱালকুছিৰ মিণ্টু কলিতাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। আৰু পৰিয়ালৰ মতে স্বামীয়ে হত্যা কৰি চূড়ান্ত সিদ্ধান্তৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যিটো ৰাজ্য জোকাৰি গৈছে আন এক হত্যাকাণ্ডই। আৰু এইবাৰ স্থান গুৱাহাটী মহানগৰীৰ লাচিত নগৰত। আৰু লাচিত নগৰত এটা ভাড়াঘৰত এগৰাকী মহিলাৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰু গুৱাহাটীৰ এখন বিউটি পাৰ্লাৰত কাম কৰিছিল কৰিশ্মা দাস। আৰু আজাৰাৰ কৰিশ্মা দাস নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ভাড়াঘৰত। আৰু পৰিয়ালৰ লোকৰ অভিযোগ যে স্বামীয়ে হত্যা কৰিছে কৰিশ্মা দাসক। আৰু এই সমগ্ৰ ঘটনা 2 বজাতে পোহৰলৈ আহিছিল। গুৱাহাটীৰ লাচিত নগৰৰ ভাড়াঘৰত মহিলাৰ ৰহস্যজনক মৃত্যু। ভাড়াঘৰত উদ্ধাৰ হৈছে আজাৰাৰ কৰিশ্মা দাস নামৰ এগৰাকী মহিলাৰ। আৰু গুৱাহাটীৰ বিউটি পাৰ্লাৰত কাম কৰিছিল কৰিশ্মা দাসে। পৰিয়ালৰ অভিযোগ, স্বামীয়ে হত্যা কৰিছে কৰিশ্মা দাসক। 2 বজাতে পোহৰলৈ আহিছিল মহিলাগৰাকীৰ মৃত্যুৰ ঘটনা। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যিহেতু গুৱাহাটীৰ লাচিত নগৰৰ ভাড়াঘৰত মহিলাৰ ৰহস্যজনক মৃত্যু। আৰু ভাড়াঘৰত উদ্ধাৰ হৈছে আজাৰাৰ কৰিশ্মা দাস নামৰ এগৰাকী মহিলাৰ মৃতদেহ। আৰু গুৱাহাটীৰ বিউটি পাৰ্লাৰত কাম কৰিছিল কৰিশ্মা দাসে। আৰু এখন বিউটি পাৰ্লাৰত কাম কৰা কৰিশ্মা দাসৰ মৃতদেহ ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে। আৰু এই ঘটনাক পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে স্বামীয়ে হত্যা কৰিছে কৰিশ্মা দাসক। আৰু এই ঘটনা 2 বজাতে পোহৰলৈ আহিছিল মহিলাগৰাকীৰ মৃত্যুৰ ঘটনা আজি পোহৰলৈ আহিছে। আৰু শুৱালকুছিৰ মিণ্টু কলিতাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল কৰিশ্মা। আৰু কৰিশ্মাৰ পৰিয়ালৰ মতে স্বামীয়ে হত্যা কৰি চূড়ান্ত সিদ্ধান্তৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যত পুনৰ সংগঠিত হৈছে আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। আৰু এইবাৰ গুৱাহাটীৰ লাচিত নগৰত ভাড়াঘৰত মহিলাৰ ৰহস্যজনক মৃত্যু। আৰু ভাড়াঘৰত উদ্ধাৰ কৰা হৈছে আজাৰাৰ কৰিশ্মা দাস নামৰ এগৰাকী মহিলাৰ মৃতদেহ। আৰু গুৱাহাটীৰ এখন বিউটি পাৰ্লাৰত কাম কৰিছিল কৰিশ্মা দাসে। আৰু পৰিয়ালৰ অভিযোগ যে স্বামীয়ে হত্যা কৰিছে কৰিশ্মা দাসক। আৰু 2 বজাতে পোহৰলৈ আহিছে মহিলাগৰাকীৰ মৃত্যুৰ ঘটনা। আৰু কৰিশ্মা দাস
শুৱালকুছিৰ মিণ্টু কলিতাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল আৰু পৰিয়ালৰ মতে স্বামীয়ে হত্যা কৰি চূড়ান্ত সিদ্ধান্তৰ ৰূপ দিবলৈ চেষ্টা কৰিছে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ যেটো ৰাজ্য জোকাৰি গৈছে আন এক হত্যাকাণ্ডই আৰু এইবাৰ স্থান গুৱাহাটী মহানগৰীৰ লাচিত নগৰত আৰু লাচিত নগৰত এটা ভাড়াঘৰত এগৰাকী মহিলাৰ ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু গুৱাহাটীৰ এখন বিউটি পাৰ্লাৰত কাম কৰিছিল কৰিশ্মা দাস আৰু আজাৰাৰ কৰিশ্মা দাস নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ভাড়াঘৰত আৰু পৰিয়ালৰ লোকৰ অভিযোগ যে স্বামীয়ে হত্যা কৰিছে কৰিশ্মা দাসক আৰু এই সমগ্ৰ ঘটনা 2 বজাতে পোহৰলৈ আহিছিল